এনেকৈ ঘূৰাই ঘূৰাই কৰিলেই হ'ল। মোৰ এইখিনি হৈ গ'ল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই পাণখিনিত কেনেকৈ PVC পাইপত নাৰিকলৰ ৰছীৰে পাণত লগাব পাৰি তাকে মই আপোনালোকক দেখুৱাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এইখিনি কৰা হ'ল আৰু আগতেও মই আগতে যিকেইডাল মই PVC পাইপত নাৰিকল ৰছীৰে পাণত লগাইছিলোঁ সেইখিনি মই আপোনালোকক দেখুৱাইছোঁৱে। আকৌ আজি যিখিনি বাকী আছিল সেইখিনি মই কৰিবৰ কাৰণে আহিছোঁ আৰু এইখিনি কৰা হ'ল ইতিমধ্যে। বহুত কষ্ট আছে, দেৰি লাগে। এডাল PVC পাইপতে নাৰিকলৰ ৰছী লগাবৰ কাৰণে বহুত দেৰি লাগি যায়। আৰু মই আগতে কৈছোঁ আপোনালোকক হাত দুখনো যথেষ্ট কষ্ট পায়। বহুত খহটা যে নাৰিকলৰ ৰছী, সেইকাৰণে অলপ কষ্ট হয়। তাকে মই আজি আকৌ এবাৰ কৰিবৰ কাৰণে আহিলোঁ। বহুত দিনেই হৈ গ'ল, সময়ো পোৱা নাছিলোঁ আৰু অকলেও কৰিবৰ কাৰণে অলপ অসুবিধা হয়, দুজন লাগে। তাকে মই আপোনালোকক দেখুৱাম আজি কেনেকৈ। মই আগতেই দেখাইছোঁ, তথাপিও মই আকৌ এবাৰ আজি কৰিম যিহেতু, আজিও আপোনালোকক দেখুৱাম। আৰু ইফালে এই দুডাল মই আগতে পুতিছোঁ, ইতিমধ্যে পাণ অলপ বগাইছে। আৰু যিখিনি মই কাম কৰিম সেইখিনি PVC পাইপ যথেষ্ট আনি থোৱা আছে। এইখিনি কৰিবই পৰা নাই, কেতিয়া হয়গৈ নাজানো আৰু বহুত বাকী আছে। অকলে কৰি আছোঁ। গ্লভছটো পিন্ধি লৈছোঁ। পিন্ধোতে একদম মানে হৈ গ'ল, যিহেতু নাৰিকলৰ ৰছী যিহে খহটা, অলপ কষ্ট হয়। এতিয়া মই কামটো আৰম্ভ কৰিম। প্ৰথমতে এইখিনি জাগা থৈ দিছোঁ। এইখিনি হ'ল গাঁত খান্দি যিহেতু পুতিব লাগিব, সেইকাৰণে। আৰু এতিয়া মই এনেকৈ প্ৰথমে মেৰাই লৈছোঁ। আচলতে মোক বহুতে সুধি আছে কেনেকৈনো কৰে এই কামটো বুলি পেলাই, সেইকাৰণে মই আপোনালোকক প্ৰথমৰ পৰাই দেখুৱাইছোঁ দেই। এনেকৈ ঘূৰাই ঘূৰাই কৰিলেই হ'ল। অকলে কৰিবলৈও অলপ অসুবিধা হয়। এই পাইপৰ আগফালে ঘূৰাই দিয়া মানুহ এজন থাকিলে অলপ সোনকালে হয় আৰু। নাৰিকলৰ ৰছীটো এক বান্দোল অনা হয়, তাৰপিছত এনেকৈ সৰুকৈ বান্ধা থাকে। আৰু ইয়াৰ পৰা মই খুলি লৈছোঁ। ইয়াৰ পৰা এনেকৈ বান্ধি বান্ধি লৈ পেলাই আকৌ জোৰা লগাই আকৌ এবাৰ মেৰাই গ'লে হ'ল। এনেকৈ বান্ধিব লাগিব। এতিয়া মই মোৰ পাণজোপাইনো কেনেকৈ নাৰিকলৰ ৰছীত খুব ধুনীয়াকৈ বগাই গৈছে তাকে মই আপোনালোকক দেখুৱাব খুজিছোঁ। এয়া চাব দেই, মোৰ পাণজোপা কেনেকৈ ধুনীয়াকৈ মেৰাই লৈছে, ধুনীয়াকৈ বগাই গৈছে দেই। সঁচাকৈয়ে মই আগতেতো দেখাই নাই, মই নাৰিকলৰ ৰছী কেনেকৈ মানে PVC পাইপত লগাওঁ আজিলৈকে মই দেখা নাই। মই নিজে আইডিয়া মতে কৰিছোঁ। বহুত ধুনীয়াকৈ যে বগাই যাব ভবাই নাছিলোঁ, সঁচাকৈ খুব ধুনীয়াকৈ বগাই গৈছে। কোনোবাই যদি ইচ্ছা কৰে এনেকৈ পাণৰ খেতি কৰিব পাৰিব। মই নিশ্চিত হৈছোঁ যে এনেকৈ পাণৰ খেতি কৰিলে যথেষ্ট ভাল হ'ব। চাব পাৰে কি ধুনীয়াকৈ বগাই গৈছে। অলপ লেতেৰা হৈছে পাণখিনি, মই এতিয়া চাফ চিকুণ কৰিব লাগিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আচলতে মই ভিডিঅ'বিলাক আগতে একো ভাবি নলওঁ বা আগতে একো চিন্তা নকৰোঁ। মই যি সময়ত যি কাম কৰোঁ সেইটোৰে মই ভিডিঅ' খুব চিম্পুলকৈ বনাওঁ। ইমান ভাল লগাকৈ মই আচলতে ভিডিঅ' বনাব নোৱাৰোঁ। এনেকৈয়ে বনাওঁ আৰু মোৰ ভিডিঅ'বিলাক। মই যি সময়ত যি কৰোঁ সেইখিনিয়ে আৰু মই আগতীয়াকৈ কোনো কথা ভাবি নলওঁ বা আগতে মই একো প্ৰস্তুতি নচলাওঁ, এনেকৈয়ে বনাওঁ মোৰ ভিডিঅ'বিলাক। মোৰ ভিডিঅ'টো আজি ইমানেই আছিল। ধন্যবাদ। নেমৰাচম।